গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বহুত ভয়ংকৰ তথ্য উন্মোচন কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বহু ভয়ংকৰ তথ্য উন্মোচন হৈছে আৰু শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ পৰা কি তথ্য লাভ কৰিছে সেয়া এই মুহূৰ্তত জনাব বিচাৰিছো উল্লেখ্য যে অমৃত প্ৰভা মহন্তৰ মোবাইলত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাক্ষণত যি কেইটা ভিডিঅ' ইতিমধ্যে আপলোড হৈছিল বিভিন্ন সংবাদ মাধ্যম বা সোশ্যাল মিডিয়াৰ জৰিয়তে সেই ভিডিঅ' কেইটা অমৃত প্ৰভা মহন্ত নামৰ সেই গৰাকী গায়িকাৰ মোবাইলত আছিল অমৃত প্ৰভা মহন্তই সেই কথা স্বীকাৰ কৰা নাছিল ইয়াৰ পূৰ্বতে আজিৰ দিনটোত আন এটা তথ্য উন্মোচন হৈছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো যে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী সন্দৰ্ভত এছআইটিয়ে ভয়ংকৰ তথ্য লাভ কৰাৰ পিছতে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে এছআইটিয়ে আৰু কে গ্ৰেপ্তাৰ কৰিছে আৰু আটাইতকৈ ডাঙৰ বিষয় হৈছে দুইৰে পৰা বহু তথ্য লাভ কৰাৰ সম্ভাৱনা বিৰাজ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ বিষয় হৈছে যে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত দুয়োগৰাকী ছিংগাপুৰলৈ গৈছিল দুয়োগৰাকী সেই ইয়থ পাৰ্টিৰ আছিল আৰু তাৰ পিছত এই অমৃত প্ৰভা মহন্ত নামৰ গায়িকাগৰাকীয়ে নিজৰ মোবাইলত সেই ভিডিঅ' কেইটা ৰেকৰ্ড কৰিছিল এই সকলোবোৰ তথ্য এতিয়া পোহৰলৈ আহিছে আৰু আটাইতকৈ ডাঙৰ বিষয় হৈছে যে অমৃত প্ৰভা মহন্ত নামৰ গায়িকাগৰাকী আৰু শেখৰ জ্যোতি গোস্বামী সন্দৰ্ভত আৰক্ষীয়ে বহু তথ্য লাভ কৰাৰ পিছতেই বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিছে দুয়োগৰাকীকে আমি ইতিমধ্যে উল্লেখ কৰিছো যে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে বহু তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে আৰক্ষী শেহতীয়াভাৱে বহু তথ্য উদ্ঘাটন কৰিছে কিন্তু ডাঙৰ বিষয় হৈছে যে অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এই দুগৰাকী ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়থ পাৰ্টিত দুয়োগৰাকী আছিল ইয়থখনত আছিল দুয়োগৰাকী আৰু অমৃত প্ৰভা মহন্ত নামৰ এইগৰাকী গায়িকাই প্ৰথমতে মিছা মাতিছিল বহু তথ্য মিছাকৈ কৈছিল বহু তথ্য মিছা মাতিছিল আৰু অৱশেষত সাংবাদিকৰ আগত বা কেমেৰাৰ সন্মুখত সঁচা কথা কোৱা নাছিল অমৃত প্ৰভা মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত একেবাৰে নিতাল মাৰি আছিল কোনো কথা ক'ব বিচৰা নাছিল অমৃত প্ৰভা মহন্তই গতিকে অমৃত প্ৰভা মহন্তক এছআইটিয়ে যেতিয়া জেৰা কৰিছিল এটাকৈ তথ্য পোহৰলৈ আহিছিল আৰু সাংবাদিকৰ আগত বা কেমেৰাৰ সন্মুখত অমৃত প্ৰভা মহন্তই একো ক'ব বিচৰা নাছিল লক্ষণীয় বিষয় এইটোৱে যে ভিডিঅ' এটা প্ৰস্তুত কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেতিয়া সমালোচনা হৈছিল সেই সময়তো অমৃত প্ৰভা মহন্তই স্পষ্টীকৰণ দিবলৈ গৈ এনে কিছুমান মন্তব্য কৰিছিল যি মন্তব্যক লৈ প্ৰতিক্ৰিয়া হৈছিল আৰু সেইগৰাকী অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে অমৃত প্ৰভা মহন্তৰ মোবাইলত প্ৰতিটো ভিডিঅ' পোৱা গৈছিল অমৃত প্ৰভাই প্ৰতিটো ভিডিঅ' ৰেকৰ্ড কৰিছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কি হৈছিল সেয়া অমৃত প্ৰভা মহন্তই ভালদৰে গম পাইছিল শেখৰ জ্যোতি গোস্বামী যিগৰাকী শেখৰ জ্যোতি গোস্বামীয়ে সেই সময়ত আনন্দ কৰি আছিল জুবিন গাৰ্গৰ সহযোগী এগৰাকী বাদ্যযন্ত্ৰী হিচাপে শেখৰ জ্যোতি গোস্বামী পৰিচিত আৰু সেইগৰাকী শেখৰ জ্যোতি গোস্বামীয়ে সেই সময়ত ইমানেই আনন্দত মতলীয়া আছিল যে কোনো কথাই শেখৰ জ্যোতি গোস্বামীক চুব পৰা নাছিল সেই মুহূৰ্তটোত আৰু শেখৰ জ্যোতি গোস্বামীয়ে ইমানেই আনন্দ ফূৰ্তি কৰিছিল যি কথাই মানুহক ভাবিবলৈ বাধ্য কৰিছিল যে শেখৰ জ্যোতি গোস্বামীয়ে প্ৰথমতে আহি মানুহৰ আৱেগ জয় কৰিবলৈ চেষ্টা কৰিছিল এটা ভিডিঅ'ৰ জৰিয়তে সাক্ষাৎকাৰৰ জৰিয়তে আৰু তাৰ পিছত শেখৰ জ্যোতি গোস্বামীৰ প্ৰতিটো তথ্য পোহৰলৈ আহিছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত এই দুয়োগৰাকী হাৰি যাব নালাগে বুলি সকলোৱে দাবী উত্থাপন কৰিছিল অৱশেষত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে কিন্তু অমৃত প্ৰভা মহন্তৰ মোবাইলত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাক মুহূৰ্তৰ যিকেইটা ভিডিঅ' আমি সকলোৱে দেখিছিলোঁ জুবিন গাৰ্গক ভাগৰুৱা অৱস্থাত সাঁতুৰি থকা অৱস্থাত লাইফ জেকেট খুলি দিয়া অৱস্থাত সেয়া অমৃত প্ৰভা মহন্তই কৰিছিল আৰু এই অমৃত প্ৰভা মহন্ত নামৰ গায়িকাগৰাকীৰ ক্ষেত্ৰত আৰু সোধা পোছা হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগে জুবিন গাৰ্গে উচিত ন্যায় পাব লাগে সেয়া অসমৰ জনতাই দাবী উত্থাপন কৰিছে আজি বিজয়া দশমীৰ দিনটোতো সকলোৱে এটাই কথা ক'ব বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব
জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ'বই লাগিব শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত এই চাৰিওটাই কোনো কাৰণতে যাতে হাৰি আহিব নোৱাৰে অমৃত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী এই দুগৰাকী এতিয়া গ্ৰেপ্তাৰ হৈছে আৰু বহু তথ্য লাভ কৰাৰ পিছতহে দুইগৰাকীৰ পৰা বহু তথ্য লাভ কৰাৰ পিছতহে দুইগৰাকী গ্ৰেপ্তাৰ হৈছে আৰু একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুয়োটা যাতে কোনো কাৰণতে ওলাই আহিব নোৱাৰে আৰু দুয়োটাক যাতে কোনো কাৰণতে এৰি নিদিয়ে কিয়নো জুবিন গাৰ্গ অসমৰ আবেগ জুবিন গাৰ্গ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অসমীয়াৰ সম্পদ আৰু তেনে এগৰাকী অসমৰ মহান শিল্পীক হেৰুৱাই অসমীয়া আজি দগ্ধ অসমীয়া আজি শোকস্তব্ধ আৰু তেনেকুৱা এটা মুহূৰ্তত শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে আৰু বহু তথ্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে